এয়া ঘৰতে পিকনিকৰ ৰেডি কৰি আছে আমি পিকনিক কেইটা 12টাতো যাব পাৰো ঠিক নাই আমাৰ পিকনিক পাৰ্সোনাল পিকনিক কি কিবা হেৰি ৰ'দ ওলাইছে যদিও বতৰটো হেৰি নাই অলপ অলপ ঠাণ্ডা লাগিছে ঠাণ্ডা দিনত ঠাণ্ডা থকাটো যে মানুহবিলাকে ইমান ঠাণ্ডা চুই থাকে তেতিয়াহ'লে কেতিয়া ঠাণ্ডা গৰম দিনত গৰম বুলি কয় ইমান গৰম তোমালোকৰ কাৰণে এক্সট্ৰাকে এটা বতৰ দিব লাগিব নো ঠাণ্ডা আৰু গৰম মিক্স দিয়া তুমি এতিয়া বোলে যোগাৰ কৰা ভিতৰত আন্দা বহাই থৈছে চাই হৰবা এইবিলাক বজাৰ যোৱাকালি কৰিলে যোৱাকালি ভিডিঅ' কৰি পেলাই পুৰা ৰাতিখন বজাৰ কৰিলে বোলে ইয়াত থৈছে লাই শাক কুটি ধুই থৈ দিছে এইপিনে উঠিয়ে বহুৱাইছে কণীবিলাক ঘৰে বইল কৰি লৈ যাম আদা নহৰু পেষ্ট বনাই লৈ যাব লাগিব মানে অলমষ্ট ৰেডিমেড কৰিয়ে লৈ যাম আৰু এইপিনে বইল কৰি থৈ দিছে 9টা বাজিল শুভমে বিছনাৰ পৰা উঠা নাই গুড মৰ্নিং আজি ফুল মানে ফেমিলি ব্লগ আৰু যোন যেনেকুৱা আছে আঠুৱা চাঠুৱা সব দেখাই দিছো এয়া আমাৰ শুভম গুড মৰ্নিং হ'ল এইপিনে আমি ওলাই গলো বহুত দিনৰ পৰা প্লেন কৰি আজি লাষ্ট ডিচেম্বৰ পিকনিক বুলি ওলাই গলো লাষ্ট ডিচেম্বৰ এইটো কাৰণে কৈছে যে ডিচেম্বৰ মাহত দেওবাৰৰ বন্ধ দিন আজিৰ দিনটোৱে পৰিছে আজি চাগে মানুহ পুৰা হ'ব আৰু পিকনিক বুলি ক'লে মানুহৰ ভিৰ হ'লে ভাল লাগে মানে ভিৰ হোৱাৰ জেগাত নহয় বাট মানে পিকনিক এইপিনে গান বজনা এইবিলাক পুৰা এক্সাইটমেণ্ট নিজক খোৱাতকে নহয় মানে লোকৰ এইবিলাক চাই থাকি বেছি ভাল লাগে আৰু আমি আহি পাই গ'লোহি পুৰা দেখিছিলে নাই পুৰা বাছ লৈ পিনে মানে জাগা নাই আহি একদম ভিতৰ চাইডে আমি এইখিনি পাই গ'লো জাগা বোলো জল্দি আমাৰো ৰেডি কৰি দিওঁ কিয় কাৰণে আহি পাওঁতে আমাৰ 11টাই বাজিল এইফালে পুৰা আমি কাপোৰ টানিছোঁ তাৰপিছত মণিহঁতে খানাত লাগিছে পুৰা ধাম ধুম মানে লাগি গৈছোঁ আৰু বোলো ৰেডি চেডি কৰি ব্ৰেকফাষ্ট কৰিম কাৰণ ৰাতিপুৱাতো কোনো খায়ো অহা নাই ৰাতিপুৱা মানে কি বহুত সোনকালে আহি নাপালেও মানে এনেকৈ খোৱা লোৱা কৰা হোৱাই নাই এয়া চাওক পুৰা লাগি গৈছে কামত এয়া আমাৰ চৌকাত জ্বলি গ'ল প্ৰথম জ্বলি গ'ল মানে জ্বলাৰ প্ৰচেষ্টাত আছে আৰু প্ৰথম জুই দিছে ইয়াক খৰি ৰান্ধনি আমাৰ এইফালে স্পেচিয়েল 2জন লাগি আছে আমি ছাইডৰ পৰা হেল্প কৰি দিম আৰু আচলতে পিকনিক বুলি ক'লে বৰ হৈ আছিলে তোমালোকৰ লগত এটা ফ্ৰেণ্ড এয়া শুভমৰ ফ্ৰেণ্ডো আহি গ'ল সিহঁতেও বেলেগত আহিছে আৰু আমিও আহিছোঁ তো এনেকৈ মানে কি কথা বতৰা হোৱাই নাছিল ছাৰপ্ৰাইজ হৈ গ'ল মানে শুভমৰ কাৰণে আৰু এয়া মই ডিষ্ট্ৰিবিউশ্যনত লাগিছোঁ মানে ব্ৰেকফাষ্টটো প্ৰথম আমি কৰি লওঁ মই অলপ ৰন্ধা বঢ়াৰ পৰা দূৰত থাকোঁ আজি পূৰা আমাৰ ৰান্ধনি লাগি আছে এইফালে গোটেইকেইটা ইহঁতি ৰান্ধিব মই যোগাৰ চোগাৰ কৰি দিম আৰু ৰান্ধনি লৈ অহাতকৈ এনেকৈ চবে মিলি ভাগি কৰিলেহে কামবিলাক মানে কিনো আৰু চবে ইটো সিটো কৰিলোঁ বিলালোঁ খালোঁ বনালোঁ সেইখিনিয়ে মজা কাৰণ বনাই উঠাইছে খাবৰ কাৰণে ইমান মনেই নোযোৱা হৈ যায় কিন্তু এই যে দিনটো যে লাগিলোঁ ভাগিলোঁ সকলোৱে খালোঁ ফূৰ্তি কৰিলোঁ সেইটোহে মানে আচল আৰু আমাৰ চাহ ঘৰৰ পৰা বনাই আনিছিলে আৰু এনেকুৱা মজা টেষ্টি হৈছিলে ৰঙা চাহ খাই ৰঙা চাহ গাখীৰ চাহ কফি একদম মানে কেনেকুৱা মজা হৈছিলে কিন্তু কি হ'ল কথাখিনি কপিৰাইট লাগিব বুলি ভয়তে পূৰা কাটি দিছোঁ কাৰণ চাৰিওফালে পিকনিক বুলি ক'লে গান বজনা মজা লাগিছে কিয় আমাৰ কাষতে এটা নহয় একদম ডিজে পাৰ্টি আহিছে আমাৰ চাউণ্ড বক্সৰ দৰকাৰেই নহ'ল মানে সিহঁতৰ ডিজে এনেকুৱা চলিছে নহয় সিহঁতৰ ডিজেতে আমাৰ ফূৰ্তি হৈ গৈছে এইপিনে চাওক মানে মাংস আগতে এবাৰ ডিষ্ট্ৰিবিউশ্যন হৈ আছে এইফালে বনাই আছে এইফালে খোৱা চলি আছে আৰু একেলগেতো এনেও খাব নোৱাৰে পূৰা মানে 2বিধ 3বিধ মাংস মাছ কেনেকৈ একেলগে খোৱা যাব তো বনাইছে বাচ্ছাবিলাকেওতো পূৰা এনেকুৱা ফ্ৰাইৰ পৰাই ভাল পায় ন তো এইফালে চাওক খোৱা চলি আছে চিষ্টেম বনাই আছে মানে লাষ্ট ডিচেম্বৰ আৰু নতুনক আদৰিবৰ কাৰণে চবেই সাজু আৰু এই লাষ্টৰ সময় এনেকৈ লগে ভাগে এসাঁজ খোৱাৰ মজাই বেলেগ পিকনিক বুলি ক'লে ফূৰ্তিটো অলপ বেলেগ হৈ থাকে ন আৰু আপোনালোকে কোন জেগাৰ পৰা চাই আছে কোনে ক'ত পিকনিক গৈছে ধুনীয়াকৈ কমেণ্ট কৰি জনাবচোন
ঘূৰিছে নাই তাক দেখোৱা নাই একদম আৰামছে এয়া বিখ্যাত দীপৰ বিল এইয়া ওলাইছে সেই এগৰাকী আমাৰ লেট কামাৰ অতিথি দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দৌৰি আহিছে একদম পুৰা দাঢ়ি মোচ কাটি গুচোৱা পিয়াজটো হৈ আহিছে